ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিল কৰিছে 2024-25 বৰ্ষৰ আৰু বাজেটখনক লৈ আপুনি কি ক'ব আৰু ইতিমধ্যে পূৰ্বৰ বাজেটত যিখিনি প্ৰতিশ্ৰুতি চৰকাৰে কৰিছিলে সেইখিনি ৰক্ষা কৰাত কিন্তু তেওঁলোকে ব্যৰ্থ হৈছে চৰকাৰ প্ৰথম কথা হ'ল আন কেইবছৰৰ বিজেপি চৰকাৰৰ আমোলত এতিয়ালৈকে 8খন বাজেট দাখিল কৰিছে এই 8খন বাজেট যেনেকৈ ফ্লপ হৈছে যেনেকৈ এখন ভুৱা বাজেটত পৰিণত হৈছে যেনেকৈ এখন বিফল আৰু অসম্পূৰ্ণ বাজেটত পৰিণত হৈছে ঠিক একেদৰে 2024-2025 বিত্তীয় বৰ্ষৰ বাজেটখনো তেনেকুৱাই হ'ব কাৰণ এই বাজেটত তেওঁলোকে যিবিলাক লক্ষ্য ধাৰণ কৰিছে টকা পইচা এইখিনি হৰভাগ কেন্দ্ৰৰ পৰা ধৰিছে কেন্দ্ৰৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম আৰু টেক্স ইয়াৰ পৰা এটা বুজন অংশ তেওঁলোকে আহিব বুলি ধৰি লৈছে প্ৰায় 63,000 কোটি টকা ইয়াৰ পৰা আহিব বুলি ধৰি লৈছে কিন্তু সেই টকা যদি নাহে কেন্দ্ৰৰ পৰা আৰু আগতে আমি দেখিছো তেনেকৈ নাহে যিমানখিনি ধাৰ্য কৰে সিমান টকা নাহে গতিকে তেতিয়াই তেওঁলোকে বাজেট ৰূপায়ণ কৰিব নোৱাৰিব আৰু দ্বিতীয়তে এই বাজেটখনত যিটো খৰচ দেখুওৱা হৈছে এই খৰচৰ গোটেই অধিকাংশ খৰচ তিনিটা হেডত হৈছে জনসাধাৰণৰ উন্নয়নৰ কাৰণে কোনো ধৰণৰ বাজেটত পইচা নাইকিয়া এক নম্বৰ হিতাধিকাৰীক বিভিন্ন আঁচনিৰ বাবে 55,000 কোটি টকা খৰচ দেখুৱাইছে আৰু যিটো আমাৰ ঋণ লোৱা হৈছে 1,48,000 কোটি টকাৰ ঋণ সৰ্বকালৰ বাবে বৃহৎ ঋণ এই ঋণৰ সুদ পৰিশোধ কৰোঁতে খৰচ দেখুওৱা হৈছে 28,000 কিমান কোটি টকা আৰু দৰমহাত খৰচ দেখুওৱা হৈছে 38,000 কিমান কোটি টকা গতিকে এতিয়া আপুনি চাওক যে যিমান উপাৰ্জন তাৰ আধাতকৈ বেছি ইয়াতে খৰচ হৈ যাব গতিকে ৰাইজৰ উন্নয়নৰ কাৰণে একো টকা নাথাকিলে ৰাইজৰ উন্নয়নৰ কাৰণে হাৰ্ডলি 23,000 কিমান কোটি টকা থাকিব গতিকে ইয়াৰ পৰাই বুজা যাওক যে বাজেটখন হৈছে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ভোট কিনা আৰু যিকোনো প্ৰকাৰে বিজেপি শাসনত বৰ্তি থাকিবৰ কাৰণেই এই বাজেটখন কৰা হৈছে আৰু এই বাজেট সম্পৰ্কত অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই নিজৰ মন্তব্য প্ৰকাশ কৰিব বাজেট সম্পৰ্কত ধন্যবাদ আমাৰ সাংবাদিক বন্ধুসকল সাংবাদিক বান্ধৱীসকল আপোনালোক সকলোকে আমি আজি এই সংবাদ মেললৈ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ মোৰ লগত মোৰ কেইবাগৰাকীও সহকৰ্মী আছে ক্ৰমে অৰূপজ্যোতি ভূঞা গজেন্দ্ৰ প্ৰসাদ উপমান্য আৰু আমাৰ সম্পাদক অসীম মল্ল বুজৰ বৰুৱা স্পোক্স পাৰ্চন আৰু আনগৰাকী স্পোক্স পাৰ্চন ইউথৰ ভাইচ প্ৰেচিডেণ্ট তলাক্ষী দাস আজি আপোনালোকে জানে যে যোৱাকালি 2024-25 এই বিত্তীয় বৰ্ষৰ কাৰণে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কালি বাজেট দাখিল কৰিছে এই বাজেটখন সন্দৰ্ভত আমি তৃণমূল কংগ্ৰেছে আমাৰ বক্তব্য বাজেটৰ সন্দৰ্ভত আপোনালোকৰ যোগেদি ৰাইজৰ আগত আমি দাঙি ধৰিব খুজিছোঁ প্ৰথম কথা এখন বাজেট হ'ব লাগে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতিশ্ৰুতি এখন বাজেট হ'ব লাগে যে আগন্তুক বছৰটোৰ কাৰণে ৰাজ্যখনক কেনেকৈ বিকাশৰ পথলৈ লৈ যাম তাৰ দিক নিৰ্ণয় বাজেটৰ মূল লক্ষ্য সেই দুটা আৰু জনসাধাৰণৰ আশা আকাংক্ষাবিলাক তাত প্ৰতিফলিত কৰিব লাগে কিন্তু দুৰ্ভাগ্যজনক কথা যে ইয়াৰ আগৰ বাজেটো আৰু যোৱাকালিৰ বাজেটখনো কেৱল বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বাজেটখন হৈছে কেৱল শাসনত আকৌ বৰ্তি থাকিবৰ কাৰণে কেনেকৈ ভোট কিনি হিতাধিকাৰী সৃষ্টি কৰি কেনেকৈ মানুহক কিনি ৰাখি কেনেকৈ আমি আকৌ ক্ষমতা দখল কৰিব পাৰোঁ সেই কৌশলত সেইটো কাৰণেহে বাজেটখন বনোৱা হৈছে জনসাধাৰণৰ অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে বাজেটখন তৈয়াৰ কৰা হোৱা এতিয়া আমাৰ এই অভিযোগ কিমান সত্য আৰু কিমান অসত্য তাক আমি কালি বাজেটত দিয়া তথ্যৰে আমি আপোনালোকক প্ৰমাণ কৰিব খুজিছোঁ
প্ৰথম কথা বাজেটখনৰ যিটো আয় দেখা যায় গোটেই বাজেট সাইজটো হৈছে বহুত ডাঙৰ সাংঘাতিক ডাঙৰ বাজেট সাইজ 2.9 লাখ crore এক বছৰত 2.9 লাখ crore টকা ৰাজ্যখনৰ কাৰণে খৰচ কৰিম বুলি কৈছে বহুত ডাঙৰ বাজেট কিন্তু এই বাজেটত যদি চাই তাৰ যিটো আয় উপাৰ্জনত যিটো দেখা গৈছে 1,43,617 টকা ইমান কোটি টকা 1,43,606 কোটি টকা বাজেটখনৰ আয় দেখুওৱা হৈছে আহিব সিমান টকা কিন্তু সিমান টকা অহাৰ পিছত সেই টকা ক'ত খৰচ হ'ব সিমান টকা ক'ত খৰচ হ'ব এক নম্বৰত খৰচ হ'ব সিমান টকাৰ 55,000 কোটি টকা কেৱল খৰচ হ'ব হিতাধিকাৰীৰ নামত এই যে বিভিন্ন হিতাধিকাৰীবিলাক লৈছে অৰুণোদয় কওক লাখপতি মহিলাই কওক আপোনাৰ তাৰ পিছত আপোনাৰ এই যে বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠান ভাওনা শিল্পী বিভিন্ন এই সকলৰে অনুদান অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন তাৰ কাৰণে ইত্যাদি 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 এই যিবিলাক হিতাধিকাৰী এনেকুৱা বিলাকত খৰচ কৰা হ'ব 55,000 কোটি টকা